হাজু বহ্নিমান কাৰাটে একাডেমীলৈ বেষ্ট টিমৰ সন্মান। কামৰূপ জিলা কাৰাটে প্ৰতিযোগিতাত ৩৩টা সোণৰ পদক লাভ কৰি শ্ৰেষ্ঠ দল বহ্নিমান কাৰাটে একাডেমীৰ। বেষ্ট টিম ট্ৰফীলৈ খেলুৱৈসকলৰ মাজত আনন্দ উল্লাস বিৰাজমান হোৱা পৰিলক্ষিত হয়। চকী অঞ্চল হাইস্কুল প্ৰাংগণত অনুষ্ঠিত হোৱা পঞ্চম বাৰ্ষিক কাৰাটে প্ৰতিযোগিতাত কামৰূপ জিলাৰ 18 ক্লাবৰ 5 শতাধিক খেলুৱৈ অংশগ্ৰহণ কৰে। সদৌ অসম কাৰাটে সন্থাৰ সহযোগত কামৰূপ জিলা কাৰাটেৰ উদ্যোগত অনুষ্ঠিত হৈছে প্ৰতিযোগিতা। সদৌ অসম কাৰাটে সন্থাৰ সহযোগত আৰু কামৰূপ জিলা কাৰাটে সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা কামৰূপ জিলা কাৰাটে প্ৰতিযোগিতাত হাজো বহ্নিমান কাৰাটে একাডেমী এইবেলি 33টা সোণৰ পদকেৰে শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হৈছে। আমি এইখিনিতে জনাব পাই সুখী যে 2021 চনতো হাজো বহ্নিমান কাৰাটে একাডেমীয়ে শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হৈছিল। অৱশ্যে 2024 বৰ্ষত আমাৰ বহ্নিমান কাৰাটে দলে জিলা পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰা বিৰত আছিল যদিও আমি পূৰ্ণোদয় অনুশীলন চলাই আছিলোঁ আৰু 2025 বৰ্ষত আমি শ্ৰেষ্ঠ দল হিচাপে পুনৰবাৰ বিবেচিত হৈছোঁ। আৰু বিশেষকৈ মই ধন্যবাদ জ্ঞাপন কৰিম আমাৰ বহ্নিমান কাৰাটে একাডেমীৰ প্ৰতিগৰাকী খেলুৱৈ আৰু প্ৰতিগৰাকী আমাৰ প্ৰশিক্ষকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকৰ সকলোৰে প্ৰচেষ্টাত বহ্নিমান কাৰাটে একাডেমীয়ে এনেদৰে শ্ৰেষ্ঠ দলৰ কিতাপ অৰ্জন কৰাত ময়ো প্ৰশিক্ষক হিচাপে নথৈ আনন্দিত হৈছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, অসম আদিত্য।